Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ এটা নতুন মক টেষ্ট লৈছো। এই মক টেষ্টত আমি মোষ্ট ইম্পৰ্টেন্ট 70টা কোৱেশ্চন ডিসকাস কৰিম। এই কোৱেশ্চন কেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। এই ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি মক টেষ্টৰ প্ৰথম কোৱেশ্চনটো হৈছে When লাভলিনা বৰগোহাঁই own অৰ্জুন এৱাৰ্ড। লাভলিনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো অপচন এ 2020 2020 চনত লাভলিনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে হু কিল্ড বদন বৰফুকন। বদন বৰফুকনক কোনে হত্যা কৰিছিল? উত্তৰটো অপচন বি ৰূপ সিং সুবেদাৰে। নেক্সট কোৱেশ্চনটো হৈছে পণ্ডিত মদন মোহন মালব্য ইজ ক্ৰেডিটেড উইথ পপুলাৰাইজিং হুইচ অফ দ্য ফলোইং শ্লোগান। তলৰ কোনটো শ্লোগান জনপ্ৰিয় কৰাৰ কৃতিত্ব পণ্ডিত মদন মোহন মালব্যাক দিয়া হয়? উত্তৰটো অপচন ডি সত্যমেৱ জয়তে। নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু আনফুল দ্য ট্ৰিকালাৰ অন ফৰেইন লেণ্ড। বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথম ভাৰতীয়জন তলৰ কোন আছিল? উত্তৰটো অপচন সি ভিকাজী কামা। ভিকাজী কামাই আছিল বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি। নেক্সট কোৱেশ্চন Which monument was built to welcome King George V and Queen Mary? ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীক আদৰিবলৈ কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো অপচন এ গেটৱে অফ ইণ্ডিয়া। নেক্সট কোৱেশ্চনটো হৈছে Which of the following signed ended the first Anglo-Burmese war? তলৰ কোনটো স্বাক্ষৰিত হোৱাৰ লগে লগে প্ৰথম এংলো-বাৰ্মী যুদ্ধৰ অন্ত পৰিছিল? উত্তৰটো অপচন এ ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ অন্ত পৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which newspaper was founded by Mahatma Gandhi in South Africa in 1903? 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো অপচন বি ইণ্ডিয়ান অপিনিয়ন। নেক্সট কোৱেশ্চনটো হৈছে চম্পাৰণ সত্যাগ্ৰহ was launched in which of the following year? কোনটো বছৰত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? উত্তৰটো অপচন বি 1917 অৰ্থাৎ 1917 চনত। নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং was called as অজাতশত্ৰু বাই গান্ধীজী। তলত দিয়াসকলৰ ভিতৰত কাক গান্ধীজীয়ে অজাতশত্ৰু বুলি অভিহিত কৰিছিল? উত্তৰটো অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য পৰ্ব অফ মহাভাৰত হুইচ মেনশ্যন দ্য ভেলৰ অফ ভগদত্ত। ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি আছিল? উত্তৰটো অপচন সি দ্ৰোণ পৰ্ব। নেক্সট কোৱেশ্চনটো হৈছে এনাৰ্জি ডেট প্ৰডিউচেছ কমাৰ্চিয়েলি ফ্ৰম কোল ইজ কল্ড। কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তি কি বুলি কোৱা হয়? কাৰেক্ট এনসাৰটো অপচন সি থাৰ্মেল এনাৰ্জি অৰ্থাৎ তাপ শক্তি বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। তলৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস? কাৰেক্ট এনসাৰটো অপচন ডি কোল অৰ্থাৎ কয়লা। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজ ইন কামৰূপ ইনস্ক্ৰিপশ্যনছ। কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি সংস্কৃত। কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষাটো আছিল সংস্কৃত। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? কাৰেক্ট এনসাৰটো অপচন সি জি বি মালংকাৰ। নেক্সট কোৱেশ্চন হু এপইণ্টছ দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিযুক্তি দিয়ে? কাৰেক্ট এনসাৰটো অপচন সি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আছাম পুলিচৰ বাবেই কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছোঁ। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDFবোৰ আমি তৈয়াৰ কৰিছোঁ। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰেই আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDFবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। তো বলক আজিৰ ভিডিঅ'ৰ আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ।
নেক্সট কুৱেশ্যন হু কেন ৰিমুভ এ হাই কোৰ্ট জাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপহৰণ কৰিব পাৰে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ প্ৰেচিডেণ্ট অন প্ৰপ'জেল অফ পাৰ্লিয়ামেণ্ট পাছ বাই স্পেচিয়েল মেজৰিটি অৰ্থাৎ বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত সংসদৰ প্ৰস্তাৱত সভাপতিয়েহে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপহৰণ কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন শুদ্ধ উত্তৰটো অপশ্যন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল নেক্সট কুৱেশ্যন হুৱেৰ শুড ছ'ডিয়াম মেটেল বি ষ্ট'ৰ্ড ছ'ডিয়াম ধাতু ক'ত সংৰক্ষিত কৰিব লাগে কাৰেক্ট এনচাৰটো অপশ্যন বি কেৰাচিন কেৰাচিনত ছ'ডিয়াম ধাতু সংৰক্ষিত কৰি ৰাখিব লাগে নেক্সট কুৱেশ্যনটো হৈছে প্লাষ্টাৰ অফ পেৰিছ ইজ মেড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিপছাম নেক্সট কুৱেশ্যনটো হৈছে চাইণ্টিফিক ষ্টাডি অফ চেলছ ইজ কল্ড কোষৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো অপশ্যন ডি চাইটলজি বা কোষ বিজ্ঞান বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে লিটমাছ ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট কিহৰ পৰা লিটমাছ উলিওৱা হয় শুদ্ধ উত্তৰটো অপশ্যন চি লাইকেন লাইকেন নামৰ এবিধ উদ্ভিদৰ পৰা লিটমাছ উলিওৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ বি কিপিং কল্ড মৌ পালনক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো অপশ্যন বি এপিকালচাৰ নেক্সট কুৱেশ্যন বুল ফাইটিং ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি ম'হ যুঁজ কোনখন দেশৰ জাতীয় খেল কাৰেক্ট এনচাৰটো অপশ্যন এ স্পেইন স্পেইনৰ জাতীয় খেল হৈছে ম'হ যুঁজ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰত নহয় শুদ্ধ উত্তৰটো অপশ্যন ডি কলং ৰিভাৰ বা কলং নদী নেক্সট কুৱেশ্যনটো হৈছে ওক টাচাৰ এ ৱাইল্ড চিকৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম ওক টাচাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় কাৰেক্ট এনচাৰটো অপশ্যন এ ডিমা হাছাও জিলাত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ জিৰ' বেছ বাজেটিং শূন্যভিত্তি বাজেট কি কাৰেক্ট এনচাৰটো অপশ্যন বি এ টুল ফৰ ফাইনেন্সিয়েল এনালাইচিছ অৰ্থাৎ বিত্তীয় বিশ্লেষণৰ এটা আহিলা হয় শূন্যভিত্তি বাজেট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডটোৱে হৈছে ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্লেনছ এইম এট ইম্প্ৰুভিং দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য আছিল জীৱন ধাৰণৰ মান উন্নত কৰা কাৰেক্ট এনচাৰটো অপশ্যন চি ফিফ্থ প্লেন অৰ্থাৎ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৱেৰ দ্য ফাৰ্ষ্ট টু ষ্টেটছ ইন ইণ্ডিয়া হুইচ এষ্টাব্লিছ পঞ্চায়তী ৰাজ ইন 1956 তলৰ কোন দুখন ৰাজ্যই 1956 চনত প্ৰথম পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰটো অপশ্যন বি ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চেল বেংক ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম সাৰ্বজনীন বেংক কোনটো উত্তৰটো অপশ্যন ডি ICICI বেংক নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1992 1992 চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ ৰেলৱে ষ্টেচন ইজ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া কোনটো ৰেল ষ্টেচন ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ শুদ্ধ উত্তৰটো অপশ্যন ডি দাৰ্জিলিং হিমালয়ান ৰেলৱে দাৰ্জিলিং হিমালয় ৰেলৱে ষ্টেচনটো ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নেক্সট কুৱেশ্যনটো হৈছে সিন্স হুৱেন হেজ ৰেচন কাৰ্ড বিন ইউজ ইন ইণ্ডিয়া ভাৰতত কেতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে শুদ্ধ উত্তৰটো অপশ্যন ডি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় মহাসমৰৰ পৰাই ভাৰতত ৰেচন কাৰ্ডৰ ব্যৱহাৰ কৰি অহা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্টাৰ গভৰ্ণমেণ্টেল গ্ৰুপ হেজ এনাউন্সড ডেট মিনিমাম গ্ল'বেল টেক্স অন মাল্টিনেশ্যনেল কোম্পানীজ আন্তঃচৰকাৰী গোটে বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে শুদ্ধ উত্তৰটো অপশ্যন বি G7 নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট গ্ৰীণ চেজ অৰ্থাৎ স্পেচিয়েল ইকনমিক জ'ন অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো কাৰেক্ট এনচাৰটো অপশ্যন চি কাণ্ডিয়া
গুজৰাটৰ কাণ্ডলাটো হৈছে ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল নেক্সট কোৱেশ্চন which is the first সংস্কৃত film প্ৰথম সংস্কৃত চলচ্চিত্ৰ কোনখন কাৰেক্ট আনসাৰ অপচন এ আদি শংকৰাচাৰ্য প্ৰথম সংস্কৃত চলচ্চিত্ৰখন হৈছে আদি শংকৰাচাৰ্য পিছৰ প্ৰশ্নটো হৈছে where was the first film festival of India held ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰ অপচন এ মুম্বাই ভাৰতৰ মুম্বাইত প্ৰথম চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন which is the first serialized animation film in India ভাৰতৰ কোনখন প্ৰথম ধাৰাবাহিক এনিমেচন চলচ্চিত্ৰ উত্তৰটো অপচন বি গায়ব আয়া নেক্সট কোৱেশ্চন which of the following academies is responsible for fostering the development of dance drama and music in India তলৰ কোনটো একাডেমি ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত দায়িত্ববাহী ইয়াৰ শুদ্ধটো অপচন বি সংগীত নাটক একাডেমি Now question number 40 The Rath Yatra at Puri is celebrated in honor of which Hindu deity Rath Yatra কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় শুদ্ধটো অপচন বি জগন্নাথ Next question হৈছে The Dighali Pukhuri in Guwahati is associated with গুৱাহাটীৰ দীঘলী পুখুৰীৰ কাৰ লগত জড়িত কাৰেক্ট আনসাৰটো হ'ব অপচন সি ভগদত্তৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে which city hosts the national horticulture fair the largest horticulture fair in the country দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয় কাৰেক্ট আনসাৰটো অপচন বি বেংগালুৰু নেক্সট কোৱেশ্চনটো হৈছে in which year was the Bhagavad Gita first translated into English কোন চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হয় উত্তৰটো অপচন বি 1785 চনত ভাগৱত গীতাক প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who wrote the famous novel আনন্দমঠ কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে বা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে who is the writer of the book দেৱদাস দেৱদাস গ্ৰন্থখনৰ লেখক কোন আছিল উত্তৰটো হ'ব অপচন ডি শৰৎ চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কোৱেশ্চন which foundation institute সৰস্বতী সন্মান annual award সৰস্বতী সন্মান বাৰ্ষিক বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো অপচন এ কে বিৰলা ফাউণ্ডেশ্যন নেক্সট কোৱেশ্চনটো হৈছে battle of Plassey was fought in which year পলাশী যুদ্ধ কিমান চনত বা কোনটো চনত সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1757 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন what is the name of the first Assamese printed book প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি কাৰেক্ট আনসাৰটো হ'ব অপচন এ ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা গ্ৰন্থখন আছিল ধৰ্মপুস্তক নেক্সট কোৱেশ্চনটো হৈছে who wrote Bahal grammar of the Assamese language অসমীয়া ভাষাৰ বহল ব্যাকৰণ কোনে ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো অপচন এ সত্যনাথ বৰা অসমীয়া ভাষাৰ বহল ব্যাকৰণ সত্যনাথ বৰাই ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে what language is found in the work of Madhav Kandali মাধৱ কন্দলী ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায় উত্তৰটো অপচন সি কামৰূপী ল্যাঙ্গুৱেজ মাধৱ কন্দলীৰ ৰচনাত কামৰূপী ভাষাৰ প্ৰচলন পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে what is the world's coldest place পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপচন এ ভষ্টক ষ্টেচন পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা বা আটাইতকৈ শীতল ঠাইখন হৈছে ভষ্টক ষ্টেচন পিছৰ প্ৰশ্নটো হৈছে which of the following two planets do not have any satellite তলৰ কোন দুখন ঠাই বা কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই উত্তৰটো অপচন সি মাৰ্কিউৰি এণ্ড ভেনাছ অৰ্থাৎ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই পিছৰ প্ৰশ্নটো হৈছে where is the headquarter of Reserve Bank of India located ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন এ মুম্বাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which Ahom ruler was known as নৰিয়া ৰজা কোনজন আহোম শাসকক বা কোনজন আহোম ৰজাক নৰিয়া ৰজা নামেৰে পৰিচিত আছিল উত্তৰটো অপচন এ চুটিংফা কোনগল আহোম স্বৰ্গদেউ চুটিংফা নৰিয়া ৰজা নামেৰে পৰিচিত আছিল পিছৰ প্ৰশ্নটো হৈছে during whose reign was the
জয়সাগৰ পণ্ড এক্সকেভেটেড কাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰীটো খনন কৰা হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰুদ্ৰসিংহ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতেই জয়সাগৰ পুখুৰীটো খন্দা হৈছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো কাৰেক্ট আনসাৰটো হ'ব অপচন চি গোবিন্দ সাগৰ নেক্সট কোৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ইম্প'জ প্ৰেচিডেন্সিয়েল ৰুল ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ পঞ্জাৱত পিছৰ প্ৰশ্নটো হৈছে হু হেল্ড দ্য ফ'ৰ্থ বুদ্ধ কনফাৰেন্স চতুৰ্থ বৌদ্ধ সন্মিলন কোনে আয়োজন কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন বি কনিষ্ক চতুৰ্থ বৌদ্ধ সন্মিলন কনিষ্কই আয়োজন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ য়োগা ফিলচফি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন কাৰেক্ট আনসাৰটো হ'ব অপচন বি পতঞ্জলি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে পতঞ্জলি পিছৰ প্ৰশ্নটো হৈছে ৰিক্টাৰ স্কেল ইজ ইউজ টু মেজাৰ হোৱাট কি জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় অনুগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ইন্টেন্সিটি অফ আৰ্থকুইক অৰ্থাৎ ভূমিকম্পৰ তীব্ৰতা বা ভূমিকম্পৰ প্ৰবলতা জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য টাই আহোম নেম অফ বামুনিকৰ বামুনিকৰৰ টাই আহোম নামটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ চুডাংফা বামুনিকৰৰ টাই আহোম নাম আছিল চুডাংফা পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি আৰ কে নাৰায়ণ ইংৰাজী সাহিত্যৰ বাবে আৰ কে নাৰায়ণে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হস্তিবিদ্যাৰ্ণৱ ৱাজ কম্প'জড বাই সুকুমাৰ বৰকাইট ডিউৰিং দ্য ৰেইন অফ সুকুমাৰ বৰকাইটে কাৰ ৰাজত্বকালত হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল শুদ্ধ উত্তৰটো অপচন ডি শিৱসিংহৰ ৰাজত্বকালতেই সুকুমাৰ বৰকাইটে হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ দ্য বুক ৰিটেন বাই মেগাস্থিনিছ মেগাস্থিনিছে লিখা কিতাপখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো অপচন এ ইণ্ডিকা নেক্সট কুৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড দ্য খিলাফত মুভমেণ্ট খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি আলী বন্ধু দুগৰাকীয়ে খিলাফত আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে দ্য মেকমোহন লাইন ইজ লোকেটেড ইন দ্য মিডল অফ হুইচ কাণ্ট্ৰি মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ বিটুইন ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ মাজত মেকমোহন লাইন অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ ইনফেমাছ এজ দ্য চৰো অফ বেংগল কোনখন নদী বংগৰ দুখ বুলি কুখ্যাত কাৰেক্ট আনসাৰটো হ'ব অপচন এ দামোদৰ ৰিভাৰ পিছৰ প্ৰশ্নটো হৈছে হু বিল্ড দ্য মতি মছজিদ ইন ৰেড ফৰ্ট ইন দিল্লী দিল্লীৰ লালকিল্লাত কোনে মতি মছজিদ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ঔৰংজেব দিল্লীৰ লালকিল্লাত ঔৰংজেবে মতি মছজিদ নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1992 বন্ধুসকল আজি মক টেষ্টটোৰ শেষৰ কুৱেশ্যনটো হৈছে দ্য ৰথযাত্ৰা এট পুৰী চেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডেইটি ৰথযাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় শুদ্ধ উত্তৰটো অপচন বি জগন্নাথ ৰথযাত্ৰা হিন্দু দেৱতা জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ